Hey guys, welcome back এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি বিশেষ ভিডিঅ'টো হ'ল যে অসম পুলিচৰ এবি ইউবি লগতে ড্ৰাইভাৰৰ ফাইনেল কাট অফ কিমাননো যাব পাৰে আজি এটা নতুন ভিডিঅ'লৈ আহিছো আৰু সকলোৱে ইমানকৈ সাপোৰ্ট কৰিছা খুবেই ভাল লাগিছে আৰু কথাটো হ'ল যে এতিয়া কাট অফ কিমান যাব পাৰে তো গাইজ তোমালোকে স্ক্ৰীনত দেখিছা যেটোকে আমাৰ এবি কনষ্টেবলৰ যেটো পোষ্ট আছে 2300 পোষ্ট লগতে ডিস্ট্ৰিক্ট ওয়াইজ পোষ্ট মানে ভগোৱা আছে আৰু তাৰ ওপৰেঞ্চি যেটো আমাৰ ইউবি কনষ্টেবলৰ 1645টা পোষ্ট আমাৰ ডিস্ট্ৰিক্ট ওয়াইজ ভাবে ভগোৱা আছে আৰু ড্ৰাইভাৰৰ যেটো আমাৰ ড্ৰাইভাৰ কনষ্টেবলৰ যেটো 654 পোষ্ট হেতু গোটে ষ্টেট মানে অসম গোটে ষ্টেট ওয়াইজ কাট অফটো যাব তো এতিয়া মেইন কথাটো হ'ল যে আমাৰ এবি কনষ্টেবলৰ যেটো কাট অফ মই এটা প্ৰেডিক্টেবল এটা মানে কাট অফ বনাইছো আৰু তাত তোমালোকে দেখিবলৈ পাইছা যে 85 জেনেৰেলৰ যাবই পাৰে হয় এবি কনষ্টেবলৰ 85 প্লাস যাব পাৰে আৰু যেটোকে এবি কনষ্টেবলৰ আমাৰ ৰানিং যেটো 60 মাৰ্কৰ থাকে 60 ভিতৰত হয়তো সকলোৱে যিসকলে ৰিটেন দিবলৈ পাইছে তেওঁলোকৰ মিনিমাম মাৰ্কস 52 প্লাস আছে তাৰ ওপৰেঞ্চি মই ৰিটেনত ধৰি লৈছো 30 মান ধৰি লৈছো 30 মানটো পোৱা সংখ্যা প্ৰায় আছে আৰু ভাইবালে ধৰি লৈছো আমি 3 মাৰ্ক এটা মিনিমাম মাৰ্ক এটা 3 মাৰ্ক যোনটো 3 মাৰ্কস যোনটো হেতু আমি ধৰি লৈছো আৰু এনেকৈ আমি 85 প্লাস ধৰি ৰাখিছো এবি কনষ্টেবলৰ ওবিসি 84 প্লাস যাব পাৰে আৰু কিয়নো এবাৰ কাট অফটো ৰিটেনৰ বাবে বহুত হাই গৈছিলে আৰু সেই কাৰণে এতিয়া হয়তো ফাইনেল কাট অফত ইমানো হাই নাযাব পাৰে আৰু আমাৰ ইউবি কনষ্টেবল দেখিবলৈ পাইছে 67 প্লাস মই ধৰি ৰাখিছো কিয়নো 67 আমাৰ যেটো ফিজিকেলৰ মাৰ্ক থাকে হেতু 40 মাৰ্কৰ থাকে আৰু 31 32 জনে পাইছিলে 32 প্লাস জনে পাইছিলে তেওঁলোকৰ যদি ৰিটেনত 30 মান আহি আছে মাৰ্ক ৰিটেনত তেতিয়া হলে তেওঁলোকৰ চাকৰিটো হোৱাৰ চান্স খুবেই বাঢ়ি যাব আৰু যেটো ভাইবাটো প্ৰায় সকলোকে 3 মাৰ্কটো দিয়েই আৰু যাৰ ভাল হৈছে 4 মাৰ্কো দিব 5 মাৰ্কো দিব পাৰে আৰু যাৰ একদম বেয়া আছে হয়তো তাক 2 মাৰ্ক 1 মাৰ্কো দিব পাৰে তো হেতু কথাটো ইম্পৰ্টেন্ট নহয় কিন্তু মিনিমাম এভাৰেজ এটা মাৰ্ক ধৰিবলৈ চাব গলে আমি কিবা আমাৰ ভাইবাত 2 মাৰ্ক বা 3 মাৰ্ক ধৰি ৰাখিব পৰা যায় তো এটা কথাটো হ'ল যে ইউবি কনষ্টেবলৰ 67 প্লাস হৈ যাব পাৰে আৰু ড্ৰাইভাৰ কনষ্টেবলৰ যেটো 654 পোষ্ট যেটোকে দেখিবলৈ পাইছিল ড্ৰাইভাৰ কনষ্টেবলৰ যেটো আমাৰ স্কিল টেষ্টৰ কাৰণে যেতিয়া মাতিছিলে তেতিয়া বহুত হাই কাট অফ গৈছিলে গাইজ বহুত হাই কাট অফ গৈছিলে তো সেই কাৰণে এতিয়া হয়তো আমাৰ যেটো ফাইনেল কাট অফত আছে ফাইনেল কাট অফত বহুত লৰা বাদ পৰিলে কিয়নো স্কিল টেষ্টত ফেল কৰিছে ৰিটেন বেয়া কৰিছে আৰু হয়তো সেই কাৰণে যেটো ড্ৰাইভাৰ কনষ্টেবলৰ কাট অফটো হয়তো মই দিয়া 69 তকেও হয়তো কম যাব পাৰে কিন্তু ইয়াতকে বেছি মোৰ মতে যাব নালাগে তো আই হোপ কি সকলোৰে ভাল হয় এক্সামবোৰ যেটোকে ৰিজাল্ট সকলোৰে ভাল হয় কিয়নো অতি সোনকালে আহি আছে জুন মাহত হয়তো জুনৰ শেষত নতুবা জুলাইৰ ফাৰ্ষ্টত তো দিবই ৰিজাল্টটো আৰু আই হোপ সকলোৰে ৰিজাল্ট ভাল হওক তোমালোকে সকলোৱে চাকৰি পোৱা তাকে মই কামনা কৰিলো আৰু আই হোপ কি এই ভিডিঅ'টো তোমালোকে লাইক এণ্ড সাবস্ক্ৰাইব চেনেলটো কৰি দিবা লগতে শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো আৰু এনেকৈ প্ৰথমবাৰ ভিডিঅ' বনাই আছো নাজানো কেনেকা হৈছে আৰু অকমান কথাবোৰ লাগি ধৰিছে তো সেইকাৰণে তোমালোকে অলপ ইগনোৰ কৰি দিবা তো ক্ষমা কৰি দিবা তো হেয়া আৰু ভিডিঅ'টো ভাল লাগিলে আকৌবাৰ কৈছো লাইক এণ্ড শ্বেয়াৰ কৰি দিবা লগতে সাবস্ক্ৰাইব কৰি দিবা তো আজিলৈ বাই ধন্যবাদ জয় অসম